সুদখোৰৰ বিৰুদ্ধে ইতিমধ্যে অসম চৰকাৰে যে সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছতে কিন্তু বিভিন্ন মহলত কিন্তু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে আৰক্ষীয়ে অসমৰ কেইবাখনো স্থানৰ পৰা কিন্তু সুদখোৰক আটক কৰিবলৈ সক্ষম হৈছে। বৰপেটা জিলাতো শেহতীয়াকৈ 12-13 গৰাকীকৈ সুদখোৰক আটক কৰিছে বৰপেটা জিলা প্ৰশাসনে। আৰু আজি মই আহি উপস্থিত হৈছোঁ ভক্তডোবা বজাৰত, আৰু ভক্তডোবা বজাৰবাসীৰ সৈতে আজি আমি কথা পাতিম। অসম চৰকাৰৰ যে সিদ্ধান্ত ইতিমধ্যে সুদখোৰৰ বিৰুদ্ধে যে অভিযান আৰম্ভ কৰিছে, এই ক্ষেত্ৰত তেওঁলোকে কেনেধৰণে এই সিদ্ধান্তক তেওঁলোকে আদৰণি জনাব, চৰকাৰৰ সিদ্ধান্তক তেওঁলোকে কেনেধৰণে গ্ৰহণ কৰিব, আমি মতামত জানিবলৈ চেষ্টা কৰিম। এতিয়া প্ৰথমতে মই সংবাদ মাধ্যমত আহি আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু যিটো চৰকাৰে যিটো আইন কৰিছে সেইটো আইনত আমি সঁহাৰি জনাইছোঁ। কাৰণ সুদখোৰ দুখীয়া মানুহে বেছিভাগ সুদখোৰৰ পৰাই পইচা লয়, আৰু পইচা লোৱাৰ পিছত মানে ঘৈণীয়েকৰ সোণৰ গহনা বন্ধকত থোৱাৰ দৰে সেই সুদৰ পইচা লৈ গহনা গাঁঠি মাটি সম্পত্তি সকলো শেষ কৰি আছে। কাৰণ 100 টকা ল'লে 10 টকাৰ পৰা 20 টকালৈকে দিনতো কেতিয়াবা সুদ দিব লাগে, সপ্তাহত সুদ, মাহত সুদ, মানে বছৰিকীয়া সুদ, এইবিলাক সুদত মানুহে ৰখাতলত যাই আছে। গতিকে প্ৰথমতে মই চৰকাৰক এইটো পদক্ষেপক মই ধন্যবাদ জনাম। আৰক্ষী বা চৰকাৰৰ এই পদক্ষেপক আমি প্ৰথমে ধন্যবাদ জনাব লাগিব। এইকাৰণে এই সুদৰ কাৰণে আমাৰ ভক্তডোবা এলেকাত মই দেখাত বহুত দোকানীয়ে সুদত পইচা লৈ তেওঁলোকৰ দোকান এৰি আজি মানে ভক্তডোবা এই এলেকাই এৰিছে। লোক নগৈ পাইছে বহুত ল'ৰা যুৱক ল'ৰা মানে সুদত নি দোকান কৰে, দোকানৰ সেই সুদৰ পইচা দিব নোৱাৰে। এনেকুৱা কাৰণত বহুত ল'ৰা ঘূণীয়া হৈ মানে আজি মানে ক'ব গ'লে মানে লোকালত আছে। ৰাইজৰ সন্মুখত আহিবলৈ তেওঁলোকৰ মানে বৰ্তমান সেই পৰিৱেশ নাই, মানে আহিলেই সুদখোৰৰ তাগিদাত তেওঁলোকে পলাই থাকিবলগীয়া হৈছে। গতিকে ঠিকে আছে, তথাপি মই এটা অনুৰোধ জনাওঁ, মানে যিবিলাকে সুদত লৈছে আচলতে আপোনালোকে বিপদত পৰি লৈছিলে। গতিকে মূল টকাখিনি ঘূৰাই দিয়াটো আচলতে মানৱীয় দৃষ্টিভংগীত আমি চোৱাটো দৰকাৰ। সাধাৰণ নাগৰিক হিচাপে মই এইখিনি ক'ম, আমাৰ চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো পদক্ষেপ লৈছে মই আচলতে শলাগ লৈছোঁ। মানে মোৰ অন্তৰৰ পৰা মই এখেতক ধন্যবাদ জনাইছোঁ। কাৰণ সুদখোৰৰ দ্বাৰাই বহুতো মানুহ বহুতো আমি গম পাই আছোঁ, কিছুমান সেই সুদ দিব নোৱাৰাৰ ক্ষেত্ৰত তেওঁলোকে আত্মহত্যা কৰে, যাৰ কাৰণে এইটো ভালে পদক্ষেপ লৈছে বুলি মই ভাবোঁ। তো আমি প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, যি আমাৰ সুদখোৰ বিৰুদ্ধে যি অভিযান চলাইছে, আৰু আৰক্ষীক ধন্যবাদ জনাইছোঁ যে আমাৰ এই সুদখোৰৰ বিৰুদ্ধে যি অভিযান চলাইছে সেইটো আমি ধন্যবাদ জ্ঞাপন কৰোঁ। কাৰণ সুদখোৰে মানুহৰ মানে জীৱনটোই ধ্বংস কৰি দি আছে, আৰু এইটো আমি আগতে ল'ব লাগিছিল চৰকাৰে, এইটো এতিয়া পিছ পৰি গ'ল। কাৰণ আগতে ল'লে আমাৰ এই দুখীয়া মানুহবিলাকে যিবিলাক দুখীয়াই হৈ থাকে আৰু সেইবিলাক পইচা দিব নোৱাৰে, ঘৰৰ পৰা বস্তু উঠাই লৈ যায়। আমি এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাওঁ। এক কথাত ক'ব গ'লে সুদখোৰৰ যি অত্যাচাৰৰ পৰা কিন্তু সাধাৰণ ৰাইজে এতিয়া পৰিত্ৰাণ পাব। হয়, অৱশ্যে পাব। কাৰণ সুদখোৰৰ পৰা যি বিপদত আছে সেইটোৰ পৰা মানে পৰিত্ৰাণ পাব বুলি আশা ৰাখোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।